আজি চেয়াৰমান আলী ডাঙৰীয়া অসম বিধানসভাৰ আটাইতকৈ সৰব বিধায়কবিলাকৰ ভিতৰত এজন। তেখেতে আমাৰ ৰাইজৰ দলত আজি যোগদান কৰিব। কালি আমাৰ মণ্ডলদাৰে যোগদান কৰিলে আব্দুৰ ৰছিদ মণ্ডল ডাঙৰীয়া, অসম বিধানসভাৰ সন্মানীয় বাকী 3বাৰৰ বিধায়ক আৰু অসমৰ সংখ্যালঘু ৰাইজৰ আটাইতকৈ সৰব, আটাইতকৈ সক্ৰিয় দুইজন বিধায়কে, আটাইতকৈ জনাশুনা দুইজন বিধায়কে আচলতে আমাৰ দলত যোগদান কৰিলে। আমি এতিয়া এজন বিধায়কৰ পৰা অখিল গগৈ আছিলোঁ, এজন বিধায়কৰ পৰা আমাৰ 3জন বিধায়ক হ'ল আৰু আশা কৰিছোঁ যে 2026 চনত আমি 15জন বিধায়ক লগত লৈ অসম বিধানসভাত প্ৰৱেশ কৰিব পাৰিম। ৰাইজৰ দলৰ বিধায়ক 15জনলৈ বৃদ্ধি পাব বুলি আমি আশা কৰিছোঁ। তাতে যিসমূহ আছে আপোনালোকৰ লগত যি দুগৰাকী বিধায়ক আছে, তাতে কেনেধৰণৰ হ'ব প্ৰতিদ্বন্দ্বিতা? কাৰণ কংগ্ৰেছেওতো তাতে প্ৰাৰ্থিত্ব পৰীক্ষা কৰি, যদিহে আপোনালোকৰ মিত্ৰতা হয়। মানে মিত্ৰতাটো হ'বই আৰু আমাৰ দুইজন বিধায়ক মণ্ডল দা আৰু চেয়াৰমান দা, এই দুইজন বিধায়কে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নিজৰ নিজৰ সমষ্টিৰ পৰা। মানে এইটো ফ্ৰেণ্ডলি কণ্টেষ্ট হ'ব, এইটো দেখা যাব। আমি টিকেট বিচাৰিছোঁ, আমি অকলশৰীয়াকৈ টিকেট বিচাৰিছোঁ, পাব লাগে, দেখা যাব।